মাৰ্গাৰেটাৰ নামফাইত এখন বিদ্যালয়ৰ পয়ালগা অৱস্থা। বিদ্যালয়খনৰ শৈক্ষিক দিশৰ ফোপোলা স্বৰূপে উদঙাইছে অসম চৰকাৰৰ শিক্ষাখণ্ডৰ ব্যৰ্থতাৰ ছবি। 1965 চনতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনত মাত্ৰ 2জন শিক্ষকে পাঠদান কৰি আহিছে 252 গৰাকী ছাত্ৰ-ছাত্ৰী। গুণগত শিক্ষাৰ পৰা বঞ্চিত হৈ আহিছে নামফাই প্ৰাথমিক বিদ্যালয়ৰ এইসকল কণ ছাত্ৰ-ছাত্ৰী। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আইচেং লাংচঙে। হয়, মই বৰ্তমান উপস্থিত আছো অসম অৰুণাচল সীমান্তৰ নামফাই গাঁৱত আৰু নামফাই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত মই বৰ্তমান উপস্থিত হৈ আছো। মই প্ৰথমতে দেখাব বিচাৰিছো যে অসম অৰুণাচল সীমান্ত অৰ্থাৎ মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত নামফাই গাঁৱত আছে এখন প্ৰাথমিক বিদ্যালয়, যিখনৰ নাম নামফাই প্ৰাথমিক বিদ্যালয়। 1965 চনতে প্ৰতিষ্ঠা হোৱা এই নামফাই গাঁৱৰ প্ৰাথমিক বিদ্যালয়খনে এই সমগ্ৰ যি নামফাই গাঁওখন আছে, এই নামফাই গাঁওখনৰ যি শিক্ষা ক্ষেত্ৰত যি ধৰণে তেওঁবিলাকে যি শিক্ষাৰ যি প্ৰচাৰ বা শিক্ষাৰ যি উন্নয়নৰ কাম কৰি আহিছে আজি অত বছৰে, কিন্তু দেখা গৈছে যে এই বিদ্যালয়খনৰ বহু কিন্তু বিসংগতি ইতিমধ্যে আমি দেখিবলৈ পাইছো। আমি জানিব পাৰিছো যে বিদ্যালয়খনত আচলতে ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষকৰ যি শিক্ষক যেনেধৰণে থাকিব লাগে তেনেধৰণে কিন্তু শিক্ষক নাই। দেখা গৈছে আমি বিদ্যালয়খনত জানিব পাৰিছো যে ইতিমধ্যে এই যি প্ৰাথমিক বিদ্যালয়খন আছে, এই বিদ্যালয়খনত 252জন ছাত্ৰ-ছাত্ৰী আছে, কিন্তু 252জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে চৰকাৰীভাৱে মাত্ৰ 2জনহে শিক্ষক আছে। যি সময়ত যদি অসম চৰকাৰে 2009 শিক্ষা অধিকাৰ আইনৰ অধীনত যেনে 30জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজন শিক্ষক হ'ব লাগে বুলি তেওঁবিলাকে কৈছিলে, কিন্তু তাৰ বিপৰীতে দেখা গৈছে যে সম্পূৰ্ণ ইয়াত এটা বিপৰীত ছবি, যাৰ কাৰণে নেকি এই বিদ্যালয়খনৰ যি গুণগত যি শিক্ষা আছে, এই শিক্ষাৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে বঞ্চিত হ'ব লগা হৈছে। আৰু 252জনকৈ ছাত্ৰ-ছাত্ৰীক আচলতে 2জন কেৱল শিক্ষকে কেনেধৰণে পাঠদান কৰিব সেই সহজে অনুমেয়। আজি আমাৰ সৈতে উপস্থিত আছে এই বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আছে। মই প্ৰধান শিক্ষয়িত্ৰীৰ কাষলৈ পোনে পোনে যাব বিচাৰিছো। আচলতে তেওঁবিলাকে শিক্ষা ক্ষেত্ৰত বা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠদানৰ ক্ষেত্ৰত কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে, এই ক্ষেত্ৰত মই তেখেতৰ পৰা পোনপ্ৰথমে জানিব বিচাৰিছো। আপোনালোকৰ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী অনুপাতে কিন্তু শিক্ষক নাই, আপোনালোকৰ কি ধৰণৰ সমস্যা হৈ আছে? আমাৰ সমস্যা আচলতে বহুত ডাঙৰেই ক'বলৈ গ'লে, আৰু যিহেতু 252জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে মাত্ৰ 2জন শিক্ষক, আৰু গতিকে এতিয়া মানে আমাৰ পাঠদানৰ ক্ষেত্ৰতেই যথেষ্ট অসুবিধা সৃষ্টি হৈছে। কাৰণ যিসকল গুণগত শিক্ষা যিটো কথা কৈ থকা হৈছে, ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ পৰা বঞ্চিত হৈছে। আমি চেষ্টা কৰিছো, কিন্তু সকলোখিনি দিয়াটো সম্ভৱ নহয়গে, হয় নুঠে সেয়া কাৰ্যক্ষেত্ৰত। আৰু গতিকে কাৰণ তিনিটাকৈ ক্লাছ আমি একেলগতে মাল্টি ক্লাছ আমি কৰিব লগা হৈছে, আৰু সেইখিনি সময়তে আমি একেলগতে ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও যিহেতু বহুত বেছি, গতিকে তেওঁলোকক আমি কোনখিনি ল'ৰা-ছোৱালীয়ে আগবাঢ়ি গৈছে আৰু কোনখিনিয়ে ভালকে পৰা নাই, সেইখিনি ক্ষেত্ৰত অকণমান চকু দিয়াত অসুবিধা আহি পৰিছে। আৰু ছাত্ৰ-ছাত্ৰীসকলেও যিখিনি ল'ব লাগে সেইখিনি লোৱাটো বহুখিনি তেওঁলোকৰ সমস্যা হৈছে বুলি হৈছেও। যিহেতু বিশেষকৈ আমাৰ আগত আহি আছে গুণোৎসৱ, গতিকে গুণোৎসৱৰ এই সময়ছোৱাত মানে আমাৰ আৰু বেছি অসুবিধা হৈছে অসুবিধা। আৰু কেতিয়াবা আমাৰ কি হয়, কাৰ্যালয়ৰ পৰা বিভিন্ন ধৰণৰ নিৰ্দেশনা আহি থাকে, কিছু ক্ষেত্ৰত মানে সময়ে আমি দি থাকিব লাগে, সেইখিনি কাৰণেও আমাৰ তেনেকুৱা ধৰণে পাঠদানত ব্যাঘাত জন্মিছে। কাৰণ যিহেতু শিক্ষক নায়েই, গতিকে মানে অফিচিয়েল কামৰ উপৰিও বাকী পাঠদানৰ অফিচিয়েল কামখিনি গৈ আছে লগে লগে, কিন্তু পাঠদানৰ ক্ষেত্ৰত যিটো ব্যাঘাত জন্মিছে, তাৰ কাৰণে মই আপোনালোকৰ চেনেলৰ যোগেদি মই এইটোৱে বিচাৰিম যাতে আমাৰ বিদ্যালয়ত খুব সোনকালে যাতে শিক্ষকৰ নিযুক্তিৰ ব্যৱস্থা কৰিব পাৰে। সেয়া আইচেং চৰকাৰে লাংচং, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আপুনি বিদ্যালয়খনৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে।